নমস্কাৰ মই ক'ত আছো বাৰু কওকচোন মই আছো চৰ্টৰ ওপৰত অনুৰাগী সকলকে কৈছো দেই আকৌ বহুতে হেতুতে ৰোজ বনাই দিব নহয় এয়া চোৱা সেইখন দেখিছা পথাৰখন ধুনীয়াকে দেখি এইবিলাক ভাড়া ঘৰ এইবোৰ ভাড়া ঘৰ দেই ভাড়া ঘৰ দেখিছা এইখন বেছি দেখিছা বহুতে রোজ কৰি দিয়ে না ভয়ে লাগে আজি মোক বহুতে বিশেষকৈ এতিয়া ৰঙালী বিহুৰ ওপৰত মানে আজিকালি বিহুৰ সম্পৰ্কত ক'বলৈ কৈছে আজিকালিনো বিহু কি হৈছে কি কথা মই এটা কথা কওঁ যে অতীতৰ বিহুৰ লগত এতিয়া বিহু নিমিলে কিয়নো মিলিব কাৰণ সময় পৰিৱৰ্তনশীল সময়ৰ লগে লগে মানুহৰ চিন্তা ধাৰাৰো সলনি হয় যুগৰ লগে লগে মানুহৰ জীৱন প্ৰণালী সলনি হৈ থাকে গতিকে সংস্কৃতি যে সলনি নহব তাৰ কি মানে আছে কাৰণ সংস্কৃতি হল বা সংস্কৃতি কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেটিয়া মানে সম্পত্তি নহয় ই হৈছে মানৱ সৃষ্ট কি সময়ৰ লগে লগে মানুহৰ মানসিকতা যেনেকৈ সলনি হৈ থাকে ই মানুহৰ পৰিৱৰ্তিত সমাজত জীয়াই থাকে বহুত কাহ হৈছে গতিকে পৰিৱৰ্তন হ'বই এতিয়া আমাৰ অসমীয়া সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাৰোহণত গঠিত হৈছে আমাৰ অসমীয়া সংস্কৃতি বুলি ক'লে তোমাৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ উৎসৱ অনুষ্ঠান লোকাচাৰ পুতলা নাচ সকলোবিলাক পৰিব আমাৰ এতিয়া বিহু সংস্কৃতিটো আমাৰ অসমীয়া সংস্কৃতিৰ অন্যতম জানে এতিয়া মই ৰঙালী বিহুৰ ওপৰত ক'ম বাকীবোৰ বিহুৰ ওপৰত নকওঁ পুৰণি বিহু আছিলে আমাৰ কৃষিমুখী দেই আগৰ বিহু আছিলে কৃষিমুখী উৎসৱ নৈ পাৰ বা আমাৰ নৈ পাৰত বিহু মৰা হৈছিলে কোনোবা ডাঙৰ গছৰ তলত বিহু মৰা হৈছিলে তাৰ পাছত বিহু মানুহৰ ঘৰে ঘৰে গৈ মৰা হ'ল কিন্তু বৰ্তমান বিহুৱে এনেকুৱা ৰূপ লৈছে বৰ্তমান বিহু হৈ পৰিছে নগৰমুখী আজিকালি গাঁৱত বিহু দেখা নাপায় বিহু প্ৰধান আছিলে কৃষিমুখী উৎসৱ আজিকালি বিহু কিন্তু নগৰতে দেখা পায় মানে নগৰমুখী মানে বিহু ব্যৱসায় ভিত্তিক বিহু ব্যৱসায় হিচাপে লৈছে আজিকালি চাবচোন আপোনাৰ বিহু ক'ত মাৰে মাৰোৱাৰী মানুহৰ ঘৰত মাৰে অসমীয়া মানুহৰ ঘৰত নেমাৰে কিছুমান একদম ধনী ঘৰৰ মানুহৰ তাত মাৰে যিবোৰ হুঁচৰি দল ডাঙৰ হুঁচৰি দল মই সেইবিলাকৰ কথা কৈছোঁ তোমাক এটকাই দিয়ক অসমীয়া মানুহৰ ঘৰত বিহু মাৰিব লাগে কিহৰ মানে বিহুটো আমাৰ ৰঙৰ উৎসৱহে আনন্দ চখহে মানে তোমালোকে পইচালৈ কিয় ৰূপান্তৰিত কৰিছে সকলোবিলাকৰ মানুহৰ মানসিকতা কিয় মানে ধন সম্পত্তিলৈ কিয় মানে পৰিৱৰ্তিত হৈছে অকল ধন সম্পদ কিয় চিনি পায় মৰম চেনে এইটো যুগত যে কোনো মূল্য নাই কিয় হৈছে ব্যৱসায় ভিত্তিক এতিয়া কি ক'বা এতিয়া সংস্কৃতি পৰিৱৰ্তনশীল মানুহে আদৰি লৈছে তাৰ পৰা আৰু মই কি ক'ম যে এতিয়া চোলা প্ৰথমতে আমাৰ ঢুলীয়াসকলে যিবিলাক মানে চোলা যে ব্যৱহাৰ কৰিছিলে সেই সময়ত অতীতৰ চোলা সম্পূৰ্ণৰূপে ক'লা আছিলে দেই ক'লা তাৰ পৰা হ'ল আগফালে পিছফালে ক'লা আৰু আগফালে মুগা আৰু এতিয়া সম্পূৰ্ণৰূপে হৈ পৰিছে মুগা সেইবিলাক সংস্কৃতি মানে পৰিৱৰ্তনশীল সেইবিলাক কোনো কথা নাই আমি আদৰি লৈছোঁ অলপ মই শুনা দেই সেইকাৰণে মানে লাগি ধৰিছে তাৰ পৰা আমাৰ বিহু গীতবিলাক মানে অতীতৰ যিবোৰ বিহু গীত আছিলে এতিয়াতো আমাৰ বিহু গীত একদম ডিজে মিক্স কৰি গান গায় একদম
আগৰ বিহুৰ সুৰৰ লগত নিমিলে এতিয়া সুৰ একদম ডিজে মিক্স গানা একদম অতীতৰ বাদ্যযন্ত্ৰৰ লগত এতিয়া আমাৰ যিবোৰ বাদ্যযন্ত্ৰ ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ ঢোল পেপা গগনা বজাইছিলে এতিয়া বিহু গীতৰ গানবিলাকত একদম ডিজে টিক চেনি মাই গানটোৱে কিমান একদম এইবোৰ মই নকওঁ কাৰণ সেইবিলাক কাৰণত নাচিব পাৰি ন মানুহে আনন্দ কৰিছে তেও মানে মই এইটো কথাই কওঁ যে আজিকালি মঞ্চ বিহুবিলাকো এতিয়া ৰঙালী বিহু সময়ত বহুত গায়কক নিমন্ত্ৰণ দিয়ে তেওঁলোকে মানে আজিকালি খুব কি ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে ন সেইটো বেয়া কথা বুলি নকওঁ মানে তেওঁলোকে মানুহে যদি আদৰি লৈছে মই সেইটো ক'বলৈ নাযাওঁ কিন্তু আমাৰ সংস্কৃতিটো দেখিছেনে কিমান পৰিৱৰ্তন হৈ গৈছে গতিকে আজিকালি বহুতে ঢোল বজাব নাজানে আজিকালি কিন্তু আগতে প্ৰত্যেকজন পুৰুষে ঢোল বজাব জানিছিলে সেইকাৰণে মই কওঁ যে বিহুৰ মঞ্চত বিশেষকৈ ঢোল পেপা গগনা বজাব লাগে মানে সেই গায়কজনৰ লগত যি কেইজন যে আহে ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰৰ সলনি সেইবিলাক বজাব লাগে আৰু মই কি ক'ম আৰু বিহুটো আজিকালি সম্পূৰ্ণৰূপে নগৰমুখী হৈ পৰিছে আজিকালি দুখীয়া ঘৰত বিহু নেমাৰে আজিকালি ধনী ঘৰত বিহু মাৰে আৰু চবতকৈ আমাৰ দুখৰ কথা যে আমাৰ যিসকল এতিয়া পুলিচ হওক মানে কৰ্মৰত আমাৰ পুলিচ আৰক্ষীসকল আমাৰ আৰ্মি হওক CRPF হওক তেওঁলোকক সদায় সন্মান কৰিব দেই কাৰণ তেওঁলোকৰ কাৰণে আমি শান্তিত আছোঁ সেইসকল মানুহে এতিয়াও কাশ্মীৰত আছেগৈ কোনোবা শত্ৰু ৰাষ্ট্ৰৰ লগত যুঁজ কৰিবলৈ খাপ পিটি বহি আছে এই বহাগৰ বিহুটিত বছৰকৰ আমাৰ বহাগৰ বিহুটিত আহিবলৈ তেওঁলোকৰ আহৰি নাই সেইকাৰণে তেওঁলোকক আমি সকলোৱে আমাৰ ফালৰ পৰা মানে মোৰ ফালৰ পৰা অলিম্পিকাৰ পৰা ছাৰসকল মানে যিয়ে নহওক মোৰ শ্ৰদ্ধেয় আৰক্ষী বিষয়াসকল মোৰ আৰক্ষী জোৱানসকল এই অলিম্পিকাই আৰু মোৰ অনুৰাগীসকলৰ ফালৰ পৰা আপোনালোকক বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকে য'তেই আছে কুশলে থাকক আৰু কি ক'ম আৰু একো ক'বলৈ নাইয়ে আজিকালি মোৰ কথাই নোহোৱা হৈ গৈছে চব কথা পাহৰি গৈছোঁ খং আৰু জেদত অতীতৰ অলিম্পিকাজনী যেন মই হেৰাই থাকিলোঁ কি আছিলোঁ কি হ'লোঁ একো বুজিয়ে নোপোৱা হ'লোঁ আৰুনো মই কি ক'ম বিশেষকৈ আৰু আজিকালি ধনী মানুহৰহে বিহু দুখীয়াৰ বিহু নাই দুখীয়াই আজিকালি আনন্দ চখ কৰিবই নোৱাৰে আজিকালি বুলি ন প্ৰথম পায় টকা পইচাৰ অভাৱ ন তেওঁলোকৰ সেইকাৰণে মই কওঁ আমাৰ ধনী মানুহবিলাকে যাৰ অজস্ৰ টকা আছে যে থ'বলৈ জেগা নাই অদৰকাৰী বস্তু কিনি থকাতকৈ আমাৰ দুখীয়া মানুহবিলাকক দিবচোন তেওঁলোকেও যাতে বিহুৰ দিনটোত মাছ পুঠিৰে এসাঁজ ভালকৈ ভাত খাব পাৰে দিবচোন আমাক আকৌ দিয়ে আকৌ খুৱায় সেইকাৰণে মই কৈছোঁ সকলোৱে দিব আশীৰ্বাদ পাব ন সেয়াই আৰু বিহুৰ সময়ছোৱাত আপোনালোকে ধনী মানুহখিনিৰ কথা কৈছোঁ দেই নিজে কাপোৰ লোৱাতকৈ কোনোবা এজন দুখীয়া ল'ৰা ছোৱালী সন্তানক কাপোৰ দিবলৈ চাবচোন তেওঁলোকৰ কাপোৰেই নাই ফটা কাপোৰ পিন্ধে ন আমাৰতো ধেৰ কাপোৰ আছে কাপোৰনো কি আমাৰ কাপোৰ চফাই কাপোৰ ন যদি ভালদৰে আমি চাৰ্ফ চাবোন দি কাপোৰখিনি ভালদৰে চাফ চিকুণ কৰি ৰাখোঁ সেয়াই নতুন কাপোৰ কিন্তু তেওঁলোকৰ এযোৰো কাপোৰ নাই আছে ফটা চিটা তেওঁলোকক আমি সহায় কৰিব লাগে দিব লাগে হ'ব বাৰু কিনি দিয়াৰ প্ৰয়োজন নাই নিজৰ কিছুমান ভাল কাপোৰে দি দিবচোন হয় নাই আশীৰ্বাদ পাব এতিয়া মোক বহুতে বেয়া পাব আৰু মোক বহুতে বেয়াও পায় দেই মই সেইটো নকওঁ বহুতে মোক বেয়া পায় মই কিয় পায় মই কৈ দিছোঁ কাৰণ মই তোমালোকৰ মৰমৰ
সেই ৰষ্টাৰজনক যে এটেক কৰিছিলোঁ সেইকাৰণে মোক বেয়া পায় আৰু মোক বেয়া পাই লাভ নাই কাৰণ মই যিটো আজি মোৰ এইটো অৱস্থা আজি মোৰ এইটো ৰূপ তাৰ কাৰণে হ'ল এইবিলাক খং আৰু জেদত হৈছে আৰু এটা কথা কম তোমালোকে যে ইমান চিন্তা কৰি আছা মোক এই কোনে বিয়া পাতিব ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই মোক ডেইলি 100টাতকৈও বেছি ল'ৰাই প্ৰপ'জ কৰে কাৰণ মই ছোৱালীজনী বেয়া নহয় দেখিবলৈ গম পাইছা একো ফালে মোৰ নথকা নহয় মোৰ চব ফালে আছে আৰু মই বিশেষকৈ নকওঁ বাৰু বহুতে কথা কৈ দিলোঁ আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ মোৰ অনুৰাগীসকলকে জনাইছোঁ দেই মই বিৰোধীখিনিক জনোৱা নাই আৰু এটা ভাল খবৰ মোৰ মানে একাউণ্টত 1450 টকা সোমালে আৰু ধন্যবাদ দেই ইমান মোক গুৰুত্ব সহকাৰে চোৱাৰ বাবে ৰাতিয়ে হ'লেও চাওকচোন সন্ধিয়াই হ'ল দেখিছে সন্ধিয়াই হৈ গ'ল